আজি দেওবাৰ 2025 চনৰ 23 মাৰ্চ। আজি বিশ্ব বতৰ বিজ্ঞান দিৱস। জনসাধাৰণৰ সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বতৰ বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে 23 মাৰ্চত বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ প্ৰতিষ্ঠাৰ দিনটো বিশ্ব বতৰ বিজ্ঞান দিৱস হিচাপে উদযাপন কৰা হয়। বিশ্ব নাস্তিক দিৱস অন্ধবিশ্বাসক প্ৰত্যাহ্বান জনোৱাৰ লগতে নাস্তিকতাক বৌদ্ধিকভাৱে সন্মানজনক বিশ্বাস আৰু অধিকাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে 23 মাৰ্চৰ দিনটো বিশ্ব নাস্তিক দিৱস হিচাপেও পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। নলিনী বালা দেৱীৰ জন্মদিন 1998 চনৰ 23 মাৰ্চত বৰপেটাত জন্ম হৈছিল আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈও অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দিয়া পদ্মশ্ৰীৰে সন্মানিত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি যশস্বী কবি সাহিত্যিকগৰাকীৰ। আকিৰা কুৰোছাৱাৰ জন্মদিন 1910 চনৰ 23 মাৰ্চত টকিঅ'ৰ চিনাগাৱাত জন্ম হৈছিল ৰসমন, ছেভেন চামুৰাই, থ্ৰ'ন অৱ ব্লাড আদি বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, জীৱনজোৰা কৃতিত্বৰ বাবে অকাডেমী বঁটাৰে সন্মানিত বিশ্বৰ প্ৰভাৱশালী চলচ্চিত্ৰ পৰিচালকজনৰ। ৰাম মনোহৰ লোহিয়াৰ জন্মদিন 1910 চনৰ 23 মাৰ্চত উত্তৰ প্ৰদেশৰ আকবৰপুৰত জন্ম হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতাসকলৰ অন্যতম প্ৰসিদ্ধ সমাজবাদী নেতা তথা ৰাজনৈতিক চিন্তাবিদজনৰ। বীৰেন বৰকটকীৰ জন্মদিন 1924 চনৰ 23 মাৰ্চত শোণিতপুৰ জিলাৰ বগলীবাৰীত জন্ম হৈছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, স্বাধীনতা সংগ্ৰামী তথা বিশিষ্ট কবি, সাহিত্যিক, সাংবাদিক আৰু শিক্ষাবিদগৰাকীৰ। এলিজাবেথ টেইলৰৰ মৃত্যু 2011 চনৰ 23 মাৰ্চত 79 বছৰ বয়সত লছ এঞ্জেলেছত মৃত্যু হৈছিল সৌন্দৰ্য আৰু অভিনয় প্ৰতিভাৰ বাবে পৰিচিত হলিউডৰ সোণালী যুগৰ জনপ্ৰিয় প্ৰভাৱশালী অভিনেত্ৰীগৰাকীৰ। সম্পূৰ্ণ নাম এলিজাবেথ ৰ'জমণ্ড টেইলৰ। শ্বহীদ দিৱস 1931 চনৰ 23 মাৰ্চত স্বাধীনতা সংগ্ৰামী ভগত সিং, সুখদেৱ থাপাৰ আৰু শিৱৰাম ৰাজগুৰুক ব্ৰিটিছ আৰক্ষী বিষয়া জন চণ্ডাৰ্ছৰ হত্যাৰ অপৰাধত লাহোৰ জেলত ফাঁচি দিয়া হৈছিল। এই তিনি বীৰ শ্বহীদৰ আত্মবলিদানৰ এই দিনটো ভাৰতত শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হয়। ইছলামিক গণৰাজ্যলৈ ৰূপান্তৰ পাকিস্তান 1956 চনৰ 23 মাৰ্চত সংবিধান গ্ৰহণ কৰি পাকিস্তান ইছলামিক ৰিপাব্লিকলৈ ৰূপান্তৰিত হয়। বিশ্বৰ প্ৰথমখন ইছলামিক গণৰাজ্য হিচাপে পৰিগণিত হোৱা এই দিনটো দেশখনত পাকিস্তান দিৱস বা গণৰাজ্য দিৱস হিচাপে উদযাপন কৰা হয়। বেন হুৰৰ অভিলেখ স্পৰ্শ টাইটানিকৰ 1998 চনৰ 23 মাৰ্চত 70 সংখ্যক অকাডেমী বঁটা প্ৰদান অনুষ্ঠানত জেমছ কেমেৰণৰ টাইটানিকে শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকক ধৰি 11টা বঁটা লাভ কৰি পূৰ্বে সমসংখ্যক অস্কাৰ বঁটা লাভ কৰা উইলিয়াম ৱাইলাৰ পৰিচালিত বেন হুৰৰ অভিলেখ স্পৰ্শ কৰে। কপিল দেৱৰ অন্তিম টেষ্ট মেচ 1994 চনৰ 23 মাৰ্চত হেমিল্টনৰ ট্ৰাষ্ট বেংক পাৰ্কত নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টেষ্ট মেচ খেলি কপিল দেৱে টেষ্ট কেৰিয়াৰৰ জমনিকা পেলায়। ভাৰতৰ হৈ 131খন টেষ্ট মেচ খেলা কিংবদন্তি অলৰাউণ্ডাৰজনে 5248 ৰান আৰু 434টা উইকেট দখল কৰিছিল। শ্বেক্সপিয়াৰৰ লাওখোলা চুৰিৰ তথ্য প্ৰকাশ 2016 চনৰ 23 মাৰ্চত ইংলেণ্ডৰ গৱেষকসকলে হলি ট্ৰিনিটি চাৰ্চৰ কবৰৰ পৰা উইলিয়াম শ্বেক্সপিয়াৰৰ লাওখোলা চুৰি হোৱা বুলি মত প্ৰকাশ কৰিছিল। গৱেষকসকলে ভূগৰ্ভৰ ৰাডাৰ ব্যৱহাৰ কৰি শ্বেক্সপিয়াৰৰ কবৰৰ মূৰৰ অংশত অদ্ভুত বিঘিনি ধৰা পেলাবলৈ সক্ষম হৈছিল। চেলো চাইডকাৰৰ নতুন নাম জাগুৱাৰ কাৰ্ছ 1945 চনৰ 23 মাৰ্চত দ্য চেলো চাইডকাৰ কোম্পানীৰ নাম সলনি কৰি জাগুৱাৰ কাৰ্ছ লিমিটেড কৰা হয়। পিছত জাগুৱাৰ কাৰ কোম্পানী বিশ্বৰ সম্ভ্ৰান্ত গাড়ী নিৰ্মাতা হিচাপে পৰিচিত হয়। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা 1868 চনৰ 23 মাৰ্চত গভৰ্ণৰ হেনৰী হাইটে কেলিফৰ্ণিয়াত ৰাজহুৱা বিশ্ববিদ্যালয় স্থাপন আইনত স্বাক্ষৰ কৰি অকলেণ্ডত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰে। পিছলৈ ই বাৰ্কলেলৈ স্থানান্তৰিত হয় আৰু একাধিক বিশ্ববিখ্যাত প্ৰতিষ্ঠান অন্তৰ্ভুক্ত কৰা হয়। লণ্ডনত প্ৰথম ট্ৰাম পৰিবহণ মুকলি 1861 চনৰ 23 মাৰ্চত লণ্ডনত ঘোঁৰাই টানি নিয়া প্ৰথম প্ৰজন্মৰ ট্ৰাম যাতায়াত আৰম্ভ হয়। উদ্যোগী জৰ্জ ফ্ৰান্সিছ ট্ৰেইনে প্ৰৱৰ্তন কৰা এই সেৱাই পথৰ অনিষ্ট কৰা আৰু অন্যান্য যাতায়াতত বাধাৰ সৃষ্টি কৰা বুলি প্ৰথম অৱস্থাত বিৰোধৰ সূত্ৰপাত হৈছিল যদিও পিছলৈ নগৰীয়া পৰিবহণৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব বৃদ্ধি পায়। প্ৰথম বাণিজ্যিক লিফ্ট স্থাপন 1857 চনৰ 23 মাৰ্চত লিফ্টৰ সুৰক্ষা কৌশলৰ উদ্ভাৱক তথা অটিছ লিফ্ট কোম্পানীৰ প্ৰতিষ্ঠাপক এলিজা অটিছে নিউয়ৰ্ক চহৰৰ 488 ব্ৰডৱেত ডিপাৰ্টমেণ্টেল ষ্ট'ৰ থকা 5-মহলীয়া EV হাইট বিল্ডিঙত প্ৰথমটো বাণিজ্যিক লিফ্ট স্থাপন কৰিছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।